নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুঁহিপাতলৈ। আজি আমি এটা নতুন MCQ সিৰিজ আৰম্ভ কৰিব বিচাৰিছোঁ, য'ত প্ৰত্যেকটো ভিডিঅ'ত আমি 25টাকৈ কুৱেশ্যন কভাৰ কৰিম। পূৰ্বতে যিসমূহ আমি MCQ সিৰিজ দিছিলোঁ, তাত প্ৰত্যেকটো ভিডিঅ'ত 10টাকৈ কভাৰ কৰিছিলোঁ, যথেষ্টখিনি আনুষংগিক ইনফৰমেশ্যন দিব যত্ন কৰিছিলোঁ। আজি আমি এই যিটো ভিডিঅ' সিৰিজ আৰম্ভ কৰিছোঁ, এইটোত প্ৰিলিমছ ৰিভিজন পাৰপাছতে মূলতঃ, কিন্তু আন বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাটো এই MCQসমূহ নিশ্চয়কৈ সহায়ক হ'ব। চ' যিহেতু 25টাকৈ আমি কভাৰ কৰিম, গতিকে কিছু খৰকৈ আৰু লগতে কম্পেৰিটিভলি কম ইনফৰমেশ্যন হয়তো থাকিব পাৰে দুই এটা প্ৰশ্নত, গতিকে নিশ্চয় আপোনালোকে সেইমতেই আগবাঢ়িব বুলি আশা কৰিলোঁ। চ' পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোৱা হওক। ফাৰ্ষ্ট চাওঁ কুৱেশ্যন নম্বৰ 1। চ' ইয়াত সুধিছে ৰিভাৰ ব্ৰহ্মপুত্ৰ ৰিলেটেড 4টা ষ্টেটমেণ্ট। ফাৰ্ষ্টটোত কৈছে যে ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ এ ছিংগল থ্ৰেড চাইনোৱাছ ৰিভাৰ। এই চাইনোৱাছ ৰিভাৰ কি এইটো জানিব লাগিব এইটোৰ কাৰণে। নেক্সট সুধিছে যে অসমত সোমোৱাৰ পিছত আফটাৰ এণ্টাৰিং আছাম ব্ৰহ্মপুত্ৰ বিকামছ এ ব্ৰেইডেড ৰিভাৰ। চ' ব্ৰেইডেড ৰিভাৰ কি এইটো আমি জানিব লাগিব। আৰু থাৰ্ডত আছে যে ব্ৰহ্মপুত্ৰ ইজ এ এনাষ্টম'ছিং ৰিভাৰ। চ' সেইটো কি আমি এই তিনিটা কনচেপ্টেই জানিব লাগিব। চ' প্ৰথমতে আমি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো জানি লওঁ যে ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে কাৰেক্ট ষ্টেটমেণ্টটো হৈছে অপশ্যন বি। অসমত সোমোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ যিটো পেটাৰ্ণ, যিটো তাৰ ৰিভাৰ ষ্ট্ৰীম পেটাৰ্ণ, সেইটো ব্ৰেইডেড ৰিভাৰৰ কেৰেক্টাৰিষ্টিক প্ৰদৰ্শন কৰে। চ' এই গোটেইকেইটা কি ইণ্ডিভিজুৱেলি আমি চাবৰ যত্ন যদি কৰোঁ, তেতিয়াহ'লে 4টা ভাগত মেইনলি ৰিভাৰসমূহক ভাগ কৰিব পাৰি ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ চাইনোচিটি ইণ্ডেক্স, SI বুলি যিটো কোৱা হয়। চ' এই চাইনোচিটি এইটোৰ মিনিং হৈছে যে এখন নদীয়ে কিমান সহজে বেণ্ড হ'ব পাৰে, এটা বস্তুৰ ভাঁজ ল'ব পৰা বা বেণ্ডিং কেপাচিটি যোনটো, সেই কেপাচিটিটোক চাইনোচিটি বুলি কোৱা হয়। আৰু সেই ইণ্ডেক্সটোৰ ওপৰত বেছ কৰিয়ে নদীসমূহক মূলতঃ ব্ৰেইডেড, দেন মিণ্ডাৰিং, নেক্সট এনাষ্টম'ছিং আৰু লাষ্টত ষ্ট্ৰেইট। চ' এই 4টা ভাগত ভাগ কৰা হয়। চ' ষ্ট্ৰেইটটোতো আমি সকলোৱে জানো, যেতিয়া গতিপথটো পোন হয়, কোনো ভাঁজ নাথাকে, কোনো বেণ্ডিং নাথাকে, তেতিয়া সেইটো ষ্ট্ৰেইট ৰিভাৰ হয়। এতিয়া ব্ৰেইডেড ৰিভাৰৰ ক্ষেত্ৰত কি হয়, তাৰ যিটো SI ওপৰত উল্লেখ কৰা ধৰণে, সেইটো ৰেঞ্জটো হয় 1.1 to 1.2। অৰ্থাৎ ব্ৰেইডেড নদীসমূহ বহুত বেছি ভাঁজ লগা নহয়, কিন্তু সিহঁতৰ যিটো বেংক ষ্টেবিলিটি, পাৰৰ যিটো সিহঁতৰ দুইপাৰে থকা যিটো গৰাৰ যিটো খহনীয়া হোৱাৰ পৰিমাণ, সেইটো খুব বেছি হয়, অৰ্থাৎ ষ্টেবিলিটিটো কম হয়। আৰু লগতে সিহঁতি খুব বেছি ছেডিমেণ্টেড লোড কঢ়িয়াই ফুৰে। চ' ব্ৰহ্মপুত্ৰ নদী এই কেটেগৰীত পৰে। মূলতঃ অসমত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদী এনেধৰণৰ কেৰেক্টাৰিষ্টিক দেখুৱায়। তাৰোপৰি যমুনা বা ৰাছিয়াৰ বিখ্যাত ভলগা নদী, এইসমূহ নদীয়ে ব্ৰেইডেড ৰিভাৰৰ কেৰেক্টাৰিষ্টিক প্ৰদৰ্শন কৰে। আৰু ইয়াৰ যি পোনপটীয়া অপজিট যিটো টাইপ আছে, সেইটো হৈছে মিণ্ডাৰিং। চ' এইটোত আকৌ চিনোচিটিটো কম্পেৰিটিভলি বেছি হয়, অৰ্থাৎ ওপৰত 1.1ৰ পৰা 1.2 লৈকে আছিল, ইয়াত 1.5 হয় ইণ্ডেক্সৰ ভেলুটো। চ' এইটোৱে কি বুজায় যে কম্পেৰিটিভলি ই বহুত বেছি ভাঁজ লগা হয় কম্পেয়াৰ টু ব্ৰেইডেড ৰিভাৰ। ইয়াত আপোনালোকে দেখিছে, কিন্তু তাৰ যিটো বেংক ষ্টেবিলিটি, সেই বেংক ষ্টেবিলিটিটো কম্পেৰিটিভলি যথেষ্ট বেছি হয়, অৰ্থাৎ গৰাখহনীয়া হোৱাৰ সম্ভাৱনা কম্পেৰিটিভলি কম হয়। গংগা নদীৰ মেজৰ কেৰেক্টাৰিষ্টিক হয় এই মিণ্ডাৰিং ৰিভাৰ পেটাৰ্ণটো। আৰু লগতে থাৰ্ড যিটো টাইপ আছে, যিটো এনাষ্টম'ছিং বুলি কোৱা হয়, এইটো যদিও ব্ৰেইডেড ৰিভাৰৰ কেৰেক্টাৰিষ্টিকৰ লগত মিলে, ইয়াত আপোনালোকে এই ছেকেণ্ড ছবিখনত এনাষ্টম'ছিং ৰিভাৰৰ কেৰেক্টাৰিষ্টিক দেখিছে, কিন্তু ইয়াৰ মূল পাৰ্থক্য ব্ৰেইডেড ৰিভাৰৰ লগত হৈছে যে ইয়াৰ বেংকসমূহ ষ্টেবল হয় আৰু চেনেলবোৰ খুব ডিপ কিন্তু নেৰ' এনেকুৱা চেনেলেৰে ইহঁতি কম্প্ৰাইজ হৈ থাকে। চ' ইয়াত আপোনালোকে দেখিছে যে ইহঁতি বেলেগ বেলেগ চেনেলেৰে এটা মাল্টি চেনেল নেটৱৰ্ক এনাষ্টম'ছিং ৰিভাৰত থাকে। তাৰ পৰিৱৰ্তে ব্ৰেইডেড ৰিভাৰত কিন্তু মূলতঃ খুব ছেডিমেণ্টেড কিছুমান তাৰ মাজত সৰু সৰু দ্বীপ সদৃশ ষ্ট্ৰাকচাৰ দেখা পোৱা যায়। চ' এই নদীখনৰ যিটো কেৰেক্টাৰিষ্টিক ব্ৰেইডেড ৰিভাৰ, সেই ব্ৰেইডেড ৰিভাৰৰ কেৰেক্টাৰিষ্টিকটোৱে ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰদৰ্শন কৰে। চ' ইয়াত অপশ্যন বিত সেইটোকে কৈছে। মুভিং অন, কুৱেশ্যন নম্বৰ 2। ইয়াত সুধিছে যে অসমৰ ক্লাইমেট টাইপটো কি ধৰণৰ হয়। অপশ্যনখিনি হৈছে হিউমিড ছাব ট্ৰপিকেল ক্লাইমেট, ট্ৰপিকেল মনচুন ৰেইন ফৰেষ্ট ক্লাইমেট, ট্ৰপিকেল এণ্ড ছাব ট্ৰপিকেল গ্ৰাছলেণ্ড, নান অফ দিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। অসমৰ যিটো জলবায়ুৰ প্ৰকাৰ, সেইটো ট্ৰপিকেল মনচুন ৰেইন ফৰেষ্ট ক্লাইমেট হয়। চ' এই ট্ৰপিকেল মনচুন ক্লাইমেটটোৰ জৰিয়তে অসমে যিটো টেম্পাৰেচাৰ কেৰেক্টাৰিষ্টিক, সেইটো টেম্পাৰেট কেৰেক্টাৰিষ্টিক এটা শ্ব' কৰে। চ' যেতিয়া মেক্সিমাম টেম্পাৰেচাৰ অসমৰ হয় ছামাৰ ছিজনত, তেতিয়া 35ৰ পৰা 38 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত ইন জেনেৰেল থাকে। আৰু যেতিয়া উইণ্টাৰ ছিজন হয়, শীতকালি হয়, তেতিয়া মিনিমাম টেম্পাৰেচাৰ 6ৰ পৰা 8 ডিগ্ৰী চেলচিয়াছলৈ হয়তো নামিব পাৰে, তাতকৈ নানামে। আৰু লগতে হেভি ৰেইনফল আৰু হাই হিউমিডিটি, এই দুটা খুব ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক ট্ৰপিকেল মনচুন ক্লাইমেটৰ। চ' এনেকুৱা ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ
বৈশিষ্ট্যসমূহ অসমৰ জলবায়ুৱে প্ৰদৰ্শন কৰে সো যদিও কিছুমান ৰিজনাল ভেৰিয়েচন আছে কিন্তু মোৰ অৰ লেছ ওভাৰঅল সামাৰাইজেশনটো আমি এই ধৰণেই কৰিব পাৰো Next question number 3 ইয়াত খুদিছে যে কাৰ্বি আংলং ডিস্ট্ৰিক্টক যেটা নৰ্থ কাছাৰ হিলছৰ পৰা ফালি উলিওৱা হৈছিল তেটা যেতিয়া তাক কাৰ্ভ আউট কৰা হৈছিল তেতিয়া তাৰ অৰিজিনেল নামটো কি আছিল অপচনখিনি হৈছে মিছি হিলছ ডিস্ট্ৰিক্ট কাৰ্বি ডিস্ট্ৰিক্ট মিকিৰ হিলছ ডিস্ট্ৰিক্ট আৰু ওপৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মিকিৰ হিলছ ডিস্ট্ৰিক্ট এটা কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ যদি হিষ্ট্ৰীটো আমি চমুকৈ চাবৰ যত্ন কৰো তেতিয়া হলে ইন দা ইয়াৰ 1951 ইউনাইটেড মিকিৰ হিলছ এণ্ড নৰ্থ কাছাৰ হিলছ ডিস্ট্ৰিক্ট নামৰ এখন জিলা গঠন কৰা হৈছিল সেই সময়ত যত বৰ্তমানৰ গোলাঘাট নগাঁও কাছাৰ ইউনাইটেড খাছিয়ান জয়ন্তীয়া হিল এই প্ৰেজেন্টে মেঘালয় ষ্টেটত থকা সো এই সমূহ জিলাৰ বিভিন্ন পাৰ্ট লগ লাগি ইউনাইটেড মিকিৰ হিলছ এণ্ড নৰ্থ কাছাৰ হিলছ তেতিয়া গঠন হৈছিল ইয়াৰ পিছত পৰৱৰ্তী সময়ত এই ইউনাইটেড মিকিৰ এণ্ড নৰ্থ কাছাৰ হিলছৰ বাইফাৰ্কেশন হয় আৰু বাইফাৰ্কেশন হৈ কমে কি ফৰ্ম কৰে মিকিৰ হিলছ ডিস্ট্ৰিক্ট আৰু আন এখন হৈছে নৰ্থ কাছাৰ হিলছ ডিস্ট্ৰিক্ট সো এই বাইফাৰ্কেশনটো হয় ইন দা ইয়াৰ 1970 সো এটোৱে খুদিছে যে নৰ্থ কাছাৰ হিলছৰ লগত আৰু কি ডিস্ট্ৰিক্ট ফৰ্ম কৰে এটো হৈছে মিকিৰ হিলছ ডিস্ট্ৰিক্ট এতিয়া মিকিৰ হিলছ ডিস্ট্ৰিক্টক আকৌ 1976 ত ৰিনেম কৰা হয় ৰিনেম কৰি বৰ্তমানৰ যি কাৰ্বি আংলং ডিস্ট্ৰিক্ট সেই নামেৰে ইয়াক নামাঙ্কিত কৰা হয় আৰু ইন দা ইয়াৰ 2016 এই অৰিজিনেল কাৰ্বি আংলং ডিস্ট্ৰিক্টক দুটা ভাগত ভাগ কৰা হয় ভাগ কৰি তাৰ যেটো ওয়েষ্টাৰ্ণ পাৰ্ট আছে সো তাক ওয়েষ্ট কাৰ্বি আংলং নামেৰে এটা নতুন এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্টলৈ পৰিৱৰ্তিত কৰা হয় আৰু তাৰ যি কেপিটেল বা হেডকোৱাৰ্টাৰ হেতু হামৰেন টাউনখনক নিৰ্মিত কৰা হয় সো অৰিজিনেল কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ কি হেতু হৈছে ডিফু আৰু ওয়েষ্ট কাৰ্বি আংলঙৰ হামৰেন সো এইখিনি আনুষংগিক এক্সপ্লেনেশন আপোনালোকক দিলো নেক্সট ইয়াত কৈছে যে অসমৰ আটাইতকৈ এৰিয়া ওয়াইজ স্মলেষ্ট ডিস্ট্ৰিক্টখন কি মাটিকালিৰ হিচাপত আটাইতকৈ সৰু অসমৰ জিলাখন হৈছে অপচন সি উল্লেখিত সাউথ সালমৰা মানকাছাৰ সো এইখিনিতে আটাইতকৈ যদি লাৰ্জেষ্ট ডিস্ট্ৰিক্ট কি হৰু তেতিয়া হলে আপোনালোকে নিশ্চয় জানে হেতু হৈছে কাৰ্বি আংলং ডিস্ট্ৰিক্ট আৰু একেটাকে স্মলেষ্ট আৰু লাৰ্জেষ্ট বাই পপুলেশন কি হেতু আপোনালোকে চাই লব হেতু কেতিয়াবা খোদাৰ সম্ভাৱনা থাকে Next question number 5 ইয়াত খুদিছে ইয়াত তিনটা পাৱাৰ ষ্টেচনৰ কথা কৈছে সো এই তিনটা পাৱাৰ ষ্টেচনৰ ভিতৰত কোনটো APGCL আসাম পাৱাৰ জেনাৰেশন কৰ্পোৰেচন লিমিটেড সো APGCL এ কোনটো নচলাই হেতু খুদিছে অপচন কিনি হৈছে নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন বঙাইগাঁও থাৰ্মেল পাৱাৰ ষ্টেচন লাকুৱা থাৰ্মেল পাৱাৰ ষ্টেচন আৰু ওপৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি উল্লেখিত বঙাইগাঁও থাৰ্মেল পাৱাৰ ষ্টেচন সো এইখিনিতে আমি APGCL এ কি চলাই আৰু বঙাইগাঁওটো কোনে চলাই এইখিনি আমি চাই লওঁ সো APGCL আসাম পাৱাৰ জেনাৰেশন কৰ্পোৰেচন লিমিটেড সো তেওঁলোকে চাৰিটা মূলত পাৱাৰ ষ্টেচন ৰান কৰে সো তাৰ প্ৰথমটো হৈছে নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন যেটো ডিব্ৰুগড়ৰ নামৰূপত অৱস্থিত নেক্সট লাকুৱা থাৰ্মেল পাৱাৰ ষ্টেচন যেটো শিৱসাগৰৰ লাকুৱাৰ মাইবেলা অৱস্থিত Third to is a Karbi Langpi hydroelectric project. So 100 megawatt এই project to আছে Karbi Anglongor Boitalangsur Amtereng namor ঠাইখিনিত আৰু তাৰ সমীপৱৰ্তী আন এটা পাৰ্টত Meandering hydroelectric project station 2 নামেৰে এটা সৰু 3 মেগাৱাটৰ পাৱাৰ প্ৰজেক্ট আছে সো এই চাৰিটা মূলত পাৱাৰ ষ্টেচন এই APGCL এ চলাই আৰু প্ৰশ্নটোত থকা যেটো বঙাইগাঁও থাৰ্মেল পাৱাৰ ষ্টেচন আছিল এটো APGCL ৰ পৰিৱৰ্তে NTPC ভাৰতবৰ্ষৰ এটা আটাইতকৈ লাৰ্জেষ্ট পাৱাৰ জেনাৰেশন company National Thermal Power Corporation Limited so in NTPC etu solai aru etu hoise eta coal based power project so muloto koilar pora yar power generation kora hoy aru etue hoise NTPC er North Eastern region or first project so APGCL নচলাই বঙাইগাঁও পাৱাৰ ষ্টেচন কিন্তু উল্লেখনীয় দিশটো হৈছে বঙাইগাঁও পাৱাৰ ষ্টেচন যদিও নামটো বঙাইগাঁও থাৰ্মেল পাৱাৰ ষ্টেচন কিন্তু এটো আকৌ লোকেটেড হৈ আছে কোকৰাঝাৰ ডিস্ট্ৰিক্টতে আৰু এটো হৈছে APGCL নচলোৱা কিন্তু NTPC চলোৱা অসমৰ প্ৰথমটো প্ৰজেক্ট নেক্সট কোৱেশ্চন নম্বৰ 6 ইয়াত খুদিছে যে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিৰ কোনটো ডিভিজনত মংগল পাণ্ডে এজন সোলজাৰ হিচাপে ইন্ডাক্টেড হৈ আছিল আৰু এটো পূৰ্বতে প্ৰিলিমছটো আহিছিল বা বিভিন্ন পৰীক্ষাসমূহত অহা দেখা পোৱা যায় শুদ্ধ উত্তৰটো হৈছে অপচন 8 উল্লেখিত 34th বেংগল নেটিভ ইনফেন্ট্ৰি এই বিশেষ যেটো ব্যাটালিয়ন ইয়াতে মংগল পাণ্ডে তেওঁ সোলজাৰ হিচাপে অৰিজিনালি কাম কৰিছিল সো মুভিং অন কোৱেশ্চন নম্বৰ 7 ইয়াত খুদিছে যে কোনখন দেশে বিশ্বৰ প্ৰথমখন দেশ হিচাপে তাৰ যিসমূহ নদী সেই গুটেই নদীবোৰকে লিগেল ষ্টেটাস এজ হিউম্যানস মানুহৰ দৰে লিগেল এন্টিটি হিচাপে ট্ৰিট কৰিবলৈ
অধিসূচনা জাৰি কৰিছে সো শুদ্ধ উত্তৰটো হৈছে অপচন এত উল্লেখিত বাংলাদেশ সো বাংলাদেশ হৈছে প্ৰথমখন কান্ট্ৰি যি অল অফ ইটস ৰিভাৰ্স ইয়াৰ সকলোখিনি নদীকে হিউম্যান লিগেল ষ্টেটাসটো প্ৰদান কৰিছে কিন্তু যদি ইন্ডিভিজুৱেল এখন ৰিভাৰৰ কথা সোধে কোনখন নদীক লিগেল প্ৰথম ষ্টেটাস হিউম্যান ষ্টেটাস প্ৰদান কৰা হৈছিল তেতিয়াহ'লে সেইটো হ'ব নিউজিলেণ্ডৰ হোৱাংগানুই নদী আৰু সেই নদীখনেই হৈছে প্ৰথমখন নদী বিশ্বৰ ভিতৰত যাক হিউম্যান ষ্টেটাস প্ৰদান কৰা হৈছিল তাৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষই সেকেন্ড কান্ট্ৰি হিচাপে গংগা নদীক হিউম্যান ষ্টেটাস প্ৰদান কৰিছিল কিন্তু পৰৱৰ্তী সময়ত হেতু যথেষ্ট লিগেল বিতৰ্কৰ মাজলৈ সোমাই পৰে আৰু বৰ্তমান হেতু বিচাৰাধীন অৱস্থাতে আছে সেই সিদ্ধান্তটো নেক্সট কোৱেশ্চন নম্বৰ 8 ইয়াত প্ৰসাদ নামৰ এটা বিশেষ স্কিমৰ বিষয়ে সুধিছে সো তাত দুটা ষ্টেটমেন্ট ৰাখিছে প্ৰথমটোত কৈছে যে ইট ইজ এ চেন্ট্ৰেল সেক্টৰ স্কিম এইমিং এট ইন্টিগ্ৰেটেড ডেভেলপমেন্ট অফ অনলি সিলেক্টেড pilgrimage destination a word দুটা keyword in a sustainable manner আৰু সেকেন্ডটোত কৈছে it is launched by ministry of tourism সো কোনগিটা শুদ্ধ সো এই বিশেষ যেটো স্কিম এই স্কিমটোৰ ৰিলেটেড দুইটা ষ্টেটমেন্টে শুদ্ধ কিয়নো প্ৰসাদ স্কিমটোৰ এটোৰ ফুল ফৰ্মটো হৈছে pilgrimage rejuvenation and spiritual augmentation drive সো এটো হৈছে প্ৰসাদ আৰু এটোৰ সেন্ট্ৰেল সেক্টৰ টা স্কিম যেটোৱে মূলত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা ধৰ্মীয় যিসমূহ ঠাই পিলগ্ৰিম যিসমূহ সাইট সেই সাইটসমূহক আইডেন্টিফাই আৰু ডেভেলপ কৰি মূলত ৰিলিজিয়াছ টুৰিজমটো খুব এক্সপোনেনশিয়ালি বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে আৰু এটো 2014-15 এই শূন্যৰ পিছত ইনে আহিছে সো 2014-15 বৰ্ষত মিনিষ্ট্ৰি অফ টুৰিজম পৰ্যটন মন্ত্ৰণালয়ে এটো লঞ্চ কৰিছিল সো প্ৰসাদ স্কিম ইট ইজ কাৰেক্ট নেক্সট এই প্ৰসাদ স্কিমৰ লগত আন এটা স্কিম খুব কনফিউজড হোৱা দেখা পোৱা যায় হেতু হৈছে হৃদয় স্কিম সো হৃদয়টো হৈছে আকৌ ন্যাশনাল হেৰিটেজ সিটি ডেভেলপমেন্ট এন্ড অগমেন্টেশন যোজনা এটো হৈছে ফুল ফৰ্ম ইয়াৰ সো এটো আগতে আছিল কি আগৰটো মিনিষ্ট্ৰি অফ টুৰিজমে কৰে এটো আকৌ মিনিষ্ট্ৰি অফ হাউচিং এন্ড আৰবান এফেয়াৰ্সে কৰে আৰু এটো লঞ্চ কৰা হৈছিল 2015 চনৰ 21 জানুৱাৰীত আৰু ইয়াৰ জৰিয়তে কি লক্ষ্য স্থিৰ কৰা হৈছে মূলত হেৰিটেজ সিটি সমূহৰ উন্নীতকৰণৰ অৰ্থে তাত থকা হেৰিটেজ সাইট সমূহ কনজাৰ্ভ কৰা আৰবান প্ল্যানিং ইনক্ৰিজ কৰা আৰু লগতে ইকোনমিক গ্ৰোথটো ফুলফিল কৰা এনেকুৱা ধৰণৰ লক্ষ্যৰে হেৰিটেজ সিটি ডেভেলপমেন্ট প্ৰজেক্ট হিচাপে এই হৃদয় স্কিমটো ৰখা হৈছে আৰু বৰ্তমান হৃদয় স্কিমত 12খন হেৰিটেজ সিটি 12খন সিটি হেৰিটেজ সিটি ৰূপে তাক ইনক্লুড আছে হেকিনি হৈছে কমে আজমেৰ অমৰাৱতী বাদামী গয়া মথুৰা পুৰী বাৰাণসী ভেলাংকন্নী ৱাৰাংগল দ্বাৰকা কাঞ্চীপুৰম আৰু অমৃতসৰ সো এইকিখন হৃদয় স্কিমৰ অন্তৰ্গত 12খন খুব গুৰুত্বপূৰ্ণ হেৰিটেজ সিটি Moving on, question number 9. ইয়াত এটা বিশেষ সার্ভেৰ বিষয়ে সুধিছে এটো হৈছে ন্যাশনাল নিউট্ৰিশন সার্ভে সো এই সার্ভেৰ ৰিলেটেড দুটা ষ্টেটমেন্ট দিছে প্ৰথমটোত কৈছে যে কম্প্ৰিহেনসিভ ন্যাশনাল নিউট্ৰিশন সার্ভে was conducted by Ministry of Women and Child Development in partnership with UNICEF UNICEFৰ লগত Ministry of Women and Child Development কম্বাইনলি এই প্ৰজেক্টটো এই সার্ভেটো কন্ডাক্ট কৰিছে বুলি কৈছে আৰু সেকেন্ডত কৈছে যে এই গুটেই প্ৰক্ৰিয়াটো মনিটৰ কৰিবৰ কাৰণে সার্ভেটোৰ মনিটৰিং এজেন্সি হিচাপে ক্লিনিক্যাল ডেভেলপমেন্ট সার্ভিসেস এই বিশেষ সংস্থাটোক দায়িত্ব প্ৰদান কৰা হৈছে সো কোনগিটা শুদ্ধ বিবেচনা কৰিব দিছে সো অকল সেকেন্ড ষ্টেটমেন্টটো হে ইয়াত শুদ্ধ কিয়নো এই যেটো ন্যাশনাল নিউট্ৰিশন সার্ভে এটো মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট নহয় বৰঞ্চ মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰ এই বিশেষ মন্ত্ৰণালয়টোৱে এটো কন্ডাক্ট কৰিছে ইউনিসেফৰ লগত পাৰ্টনাৰশ্বিপ কৰি আৰু মূলত ভাৰতবৰ্ষৰ শিশুসকলৰ মাজত মাল নিউট্ৰিশনটো কি পৰ্যায়ত আছে সো সেইটো মেজাৰ কৰাৰ লক্ষ্যৰে এই সাৰ্ভেটো স্থিৰ কৰা হৈছিল আৰু ইয়াৰ নোডেল এজেন্সি হিচাপে মনিটৰিং এজেন্সি হিচাপে CDSA অৰ্থাৎ ক্লিনিক্যাল ডেভেলপমেন্ট সার্ভিসেস এজেন্সি সো এই বিশেষ সংস্থাটোক দায়িত্ব প্ৰদান কৰা হৈছে অপচন বি হেতু উল্লেখ আছে এতিয়া আন এটা এনেকুৱা সিমিলাৰ সার্ভে আছে হেতু হৈছে NFHS বুলি কোৱা হয় ন্যাশনাল ফেমিলি হেলথ সার্ভে সো এই NFHS ত কি কৰা হয় মূলত ষ্টান্টিং ওয়েস্টিং আন্ডাৰৱেট আৰু হাউসহোল্ড ডায়েটৰী ইনটেক এনেকুৱা ধৰণৰ বিভিন্ন ক্যাটাগৰীত ডাটা কালেকশন কৰা হয় যত ইন্টাৰনেশনাল ইনষ্টিটিউট অফ পপুলেশন সায়েন্সেস মুম্বাই তাৰ মূল নোডেল এজেন্সি হিচাপে কাম কৰে কিন্তু এই যেটো ন্যাশনাল নিউট্ৰিশন সার্ভে ইয়াত মূলত মাল নিউট্ৰিশন ৰিলেটেড জৰিপটোহে কৰা হয় So it is different from National Family Health Survey. Next question number 10. Yet quad group will the tinta statement is a first question. It is a closed group consisting of India, Australia, Japan and USA. Next question is 2007 sonot Japan initiative loisil a grouping to form koribor karone as a coalition of maritime democracies. Our third statement that কৈছে the first quad talks were held in India. So কোনগিটা statement correct হদিছে. So correct statement ইয়াত দুটাই আছে first and second. Third to অৰ্থাৎ কোৱাড বিসংক্ৰান্তীয় প্ৰথম যেটো টক হে টকটো ইন্ডিয়াত হোৱা নাছিল সো হেকিনি আমি সাম
So first quad talks were held in 2017 in Manila, Philippines. So Philippines-ৰ ৰাজধানী মেনিলা নগৰত 2017 চনত কোৱাড সংক্ৰান্তীয় প্ৰথমটো আনুষ্ঠানিক বৈঠক হৈছিল সো এটো ভাৰতবৰ্ষত হোৱা নাছিল সো থাৰ্ড স্টেটমেন্ট ইজ নট কাৰেক্ট অলৰাইট এতিয়া কোৱাড গ্ৰুপিংটো মূলত এটা ইণ্ডো পেচিফিক কোৱাড্ৰিলেটাৰেল অৰ্গানাইজেশ্যন যেটো ইণ্ডিয়া ফাৰ্ষ্ট স্টেটমেন্টত কোৱাৰ দৰে ভাৰতবৰ্ষ অষ্ট্ৰেলিয়া জাপান আৰু ইউএছএ এই চাৰিখনে মিলি গঠিত কৰিছিল সো 2007 চনত জাপানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এই কোয়ালিশনটো গঠন কৰাৰ বিষয়ে প্ৰথম চৰ্চা আৰম্ভ হৈছিল কিন্তু পৰৱৰ্তী সময়ত হেতু সফল হৈ নুঠিল অফিচিয়ালি অষ্ট্ৰেলিয়াই এই গ্ৰুপটোত জয়েন কৰাৰ কাৰণে কিছু দধুৰ মধুৰ অৱস্থাত তেওঁলোকে দেখালে মূলত চাইনিজ প্ৰেছাৰতে কিন্তু পৰৱৰ্তী সময়ত 2017 চনত আনুষ্ঠানিকভাৱে এই টক আৰম্ভ হ'ল আৰু এই সংস্থাটো গঠন হ'ল আৰু ৰিসেন্টলি 2020 চনত নিউজিল্যান্ড সাউথ কোৰিয়া আৰু ভিয়েটনাম তেওঁলোকৰ ৰিপ্ৰেজেন্টেটিভে এই সংস্থাটোৰ ক্ষেত্ৰত তেওঁলোকে ৰিপ্ৰেজেন্টেটিভ পঠাইছে সো হেতু একেলগে কোৱাড প্লাস বুলি কোৱা হৈছে গ্ৰেটাৰ এন্টিটিটো আৰু ইন্ডিয়া অষ্ট্ৰেলিয়া জাপান আৰু ইউএছএ মূলত অষ্ট্ৰেলিয়াক বাদ দি বাকি তিনিখন কান্ট্ৰিয়ে পাৰ্মানেন্ট মেম্বাৰ হিচাপে এক্সাৰসাইজ মালাবাৰ নামেৰে ট্ৰাইলেটাৰেল নাভাল এক্সাৰসাইজ এই কোৱাড গ্ৰুপৰ এক্সাৰসাইজ হিচাপে তেওঁলোকে কৰি আহিছে ৰিসেন্টলি অষ্ট্ৰেলিয়ায়ো পাৰ্মানেন্টকে নহলো 2020 চনত তেওঁলোকে এই বিশেষ যেটো নাভাল এক্সাৰসাইজ তাত তেওঁলোকে জয়েন কৰিছে সো গুটেইখিনি গুৰুত্বপূৰ্ণ সো আমি মেনশন কৰি থৈছো আৰু মূলত এছিয়া পেচিফিক ৰিজিয়নত চাইনাৰ যেটো ডমিনেশন সেই ডমিনেশনটো নিৰ্মূলকৰণৰ বাবে এই চাৰিখন দেশ একেলগ হৈ এই সংস্থাটো গঠন কৰিছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে সেইবাবে এই সংস্থানটোৰ সম্পৰ্কীয় যিসমূহ আলোচনা সেইসমূহৰ প্ৰত্যেকটো ক্ষেত্ৰতে চাইনাই খুব ষ্ট্ৰং ডিসএগ্ৰিমেন্ট তেওঁলোকে প্ৰকাশ কৰি আহিছে আনুষ্ঠানিকভাৱে Moving on, question number 11. So, yeah, proposed Higher Education Commission of India বিষয়ে সুধিছে so এই যেটো Higher Education Commission of India যাক HCCI বুলি কোৱা হয় so এইটো সংস্থাই কি কিটা এন্টিটিক ৰিপ্লেস কৰিব খুদিছে প্ৰথমটো হৈছে UGC next AICTE থাৰ্ডত আছে Medical Council of India আৰু ফৰ্থত আছে CAB অৰ্থাৎ Central Advisory Board of Higher Education so কোন গিটা Higher Education Commission of India replace কৰিব so শুদ্ধ উত্তৰটো হৈছে 1 2 and 4 অৰ্থাৎ অপচন 3 থকা Medical Council of India ৰ বাদে বাকি আটাইকেইটা সংস্থাকে এই বিশেষ কমিশনখনে যেটো বৰ্তমান প্ৰপ'জ ষ্টেজত আছে so এটো ৰিপ্লেস কৰিব so এই সংকান্তত আমি কিছু তথ্য দিবৰ যত্ন কৰিছো so এখন বিল ইতিমধ্যে ড্ৰাফট কৰি উলিওৱা হৈছে হেখন হৈছে Higher Education Commission of India Repeal of UGC Act Bill 2018 so এইখনৰ মূল কি প্ৰপ'জ কৰা হৈছে যে এক্সিস্টিং যেটো UGC Act 1956 যাৰ জৰিয়তে ইউনিভাৰ্সিটি গ্ৰান্ট কমিশনক মূলত হায়াৰ এডুকেশন ৰিলেটেড সকলোবোৰ ইনষ্টিটিউট পৰিচালনা আৰু ফাইনান্সিয়াল এলোকেশনৰ দায়িত্ব প্ৰদান কৰি থোৱা হৈছে so সেই একখন ৰিপ্লেস কৰি এই নতুন বিলখন প্ৰপ'জ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে UGC কে আদি কৰি হায়াৰ এডুকেশনৰ লগত জড়িত প্ৰায়বোৰ সংস্থাকেই এই কমিশনটোৱে এটা আমব্ৰেলা বডিৰ ৰূপে ৰিপ্লেস কৰাৰ প্ৰপ'জেল ৰখা হৈছে সো এই যেটো বিল সেই বিলটোত ইউনিয়ন মিনিষ্টাৰ অফ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টৰ আন্ডাৰত তেওঁৰ চেয়াৰমেনত এখন এডভাইজৰী কাউন্সিল গঠন কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে আৰু যিসকলে এই বিলখনৰ অপোজ কৰিছে তেওঁলোকে ক'ব বিচাৰিছে যে এই বিলখনৰ জৰিয়তে মূলত HRD মিনিষ্ট্ৰীয়ে হায়াৰ এডুকেশন ইনষ্টিটিউটবোৰৰ ফাইনান্সিয়াল সাইটটোত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰাৰহে লক্ষ্য স্থিৰ কৰিছে এতিয়া ভাৰতবৰ্ষত বিভিন্ন প্ৰফেশনাল কোৰ্সৰ ষ্টাডিৰ বাবে মূলত 14টা professional council আছে so সেই council বোৰৰ ভিতৰত এই HCCI এ মূলত legal আৰু আৰ্কিটেকচাৰ এই দুটা বিশেষ বিষয়ত থকা যিসমূহ কমিশন বা যিসমূহ কাউন্সিল তাকে ৰিপ্লেস কৰিবলৈ বিচাৰিছে তাৰ বাদ দি বাকি 12টা ইনক্লুডিং মেডিকেল সো সেইসমূহ কাউন্সিলক এই কমিশনখনে ৰিপ্লেস কৰাৰ কোনো ব্যৱস্থা কৰা নাই সো মেডিকেল কাউন্সিল অফ ইন্ডিয়া উইল নট বি ৰিপ্লেসড বাকি ইউনিভাৰ্সিটি গ্ৰান্ট কমিশন AICTE CAB এনেকুৱা ধৰণৰ হাই এডুকেশনৰ লগত জড়িত সংস্থাসমূহ আৰু টেকনিক্যাল এডুকেশন বা প্ৰফেশনাল এডুকেশনৰ লগত জড়িত বাৰ কাউন্সিল অফ ইন্ডিয়া আৰু লগতে কাউন্সিল অফ আৰ্কিটেকচাৰ এই দুটা বিশেষ সংস্থা এই কমিশনটোৱে হায়াৰ এডুকেশন কমিশন অফ ইন্ডিয়া ৰিপ্লেস কৰিব Moving on, question number 12. Yet Utkarsh 2022. এই যেটো টার্মিনোলজি চৰ্চাত আহিছিল কিছুদিন পূৰ্বে সো এটো কি সুধিছে সো উৎকৰ্ষ 2022 ৰ শুদ্ধ যেটো আলোচনা হেতু হৈছে অপচন বি অৰ্থাৎ এটো হৈছে RBI ফ্ৰেমৱৰ্ক গঢ়ি উলিওৱা এটা মিডিয়াম টাৰ্ম ষ্ট্ৰেটেজি যেটোৰ জৰিয়তে
বৰ্তমান দেশৰ যেটো ইভলভিং মেক্ৰো ইকনমিক এনভায়ৰনমেন্ট সো হেতু কি ধৰণে আৰবিআই পৰিচালনা কৰিব তাৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে সো 2019 চনত আৰবিআই এই 3 ইয়াৰ ৰোডমেপ এটা গঠন কৰি লৈছিল যেটো উৎকৰ্ষ 2022 তেওঁলোকে নাম দিছিল সো ইয়াৰ জৰিয়তে এই চেন্ট্ৰেল বেংকটোৱে মূলতঃ বিভিন্ন ৰেগুলেশন আৰু সুপাৰভিজন বিভিন্ন বেংকে হওক বা আন ফাইনেন্সিয়েল ইনষ্টিটিউচন সমূহৰ প্ৰপাৰলি যাতে ৰেগুলেটেড আৰু সুপাৰভাইজ কৰিব পাৰে এই লক্ষ্য স্থিৰ কৰি এই ৰোডমেপটো বনাইছিল ইয়াকে উৎকৰ্ষ 2022 নাম দিয়া হৈছিল আৰু এটোৱে মূলতঃ এটা মিডিয়াম টাৰ্ম ষ্ট্ৰেটেজি ফ্ৰেমৱৰ্ক অফ আৰবিআই ৰেফাৰ কৰে যেটোৰ জৰিয়তে ইতিমধ্যে ওপৰত কোৱাৰ দৰে ভাৰতবৰ্ষৰ যেটো ক্ৰমান্বয়ে ইভলভ হৈ অহা মেক্ৰো ইকনমিক সিচুৱেচন হেতুক যাতে টেকফুলি হ্যান্ডল কৰিব পাৰে হেতুৱে ইয়াত বিভিন্ন প্ৰস্তাৱনা এই উৎকৰ্ষ 2022 ত ৰখা হৈছে Next question number 13. So yet cafe regulation CAFE. So a regulation to recently খুব চৰ্চাত আহিছিল so এটো কিহৰ লগত জড়িত কৰিছে so CAFE regulation cafe বুলি কৈছো cafe regulation it is related to option B automobile sector so এটো কি হয় সমুকৈ আমি চাবৰ যদি যত্ন কৰো ইয়াৰ ফুল ফৰ্মটো হৈছে corporate average fuel efficiency economy regulation আৰু এটো automobile sector লগত জড়িত so এটোৰ জৰিয়তে কি লক্ষ্য স্থিৰ কৰা হৈছে যে fuel consumption টো কমাবৰ বাবে অৰ্থাৎ fuel efficiency বঢ়াবৰ বাবে ইয়াৰ জৰিয়তে লক্ষ্য স্থিৰ কৰা হৈছে আৰু সেই লক্ষ্যত কি ধৰণে উপনীত হ'ব যে যেতিয়াই ভেহিকলটোৰ কাৰ্বন ডাই অক্সাইড এমিশনটো কমাব পৰা যাব তেতিয়াই তাৰ fuel efficiency বাঢ়িব সো সেই ফান্ডামেন্টাল যেটো পইণ্ট হেতুকে এক্সিকিউট কৰিবৰ বাবে এই ৰেগুলেশন সমূহ নিৰ্ণয় কৰা হৈছে সো ইয়াৰ জৰিয়তে মূলতঃ পলিউশন কন্ট্ৰোল কৰা আৰু লগতে ফুয়েলৰ বাবে অইলৰ ওপৰত ডিপেন্ডেন্সটো কম কৰাৰ এটা টুইন পাৰপাস সাৰ্ভ কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে আৰু এটো ভাৰতবৰ্ষত 2017 ৰ 1 এপ্ৰিলৰ পৰা ইতিমধ্যে এনফোৰ্স হৈ আছে আৰু ইয়াৰ জৰিয়তে 2022 লৈকে এভাৰেজ কাৰ্বন ডাই অক্সাইড এমিশন 130 গ্ৰাম পাৰ কিলোমিটাৰ আৰু তাৰ পিছত 130 গ্ৰাম পাৰ কিলোমিটাৰ এই লক্ষ্যত উপনীত হ'বৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে সো এটো হৈছে cafe regulation moving on question number 14 so yet gig economy a বিশেষ টাইপ অফ ইকনমি টুৰ এটা ফান্ডামেন্টাল ফিচাৰ কোনটো হয় খুদিছে সো ইয়াত গিগ ইকনমিৰ যেটো fundamental feature hetu hoise option D it is an economy where flexible jobs are commonplace and companies tend towards hiring independent contractors and freelance instead of full-time employees so ekente koi tho ami gutei khini option jodi dighol hoy tetiala pohi na thako samoy himar amar samoy himaboddhotar proti lokho rakhi apnaloke video to pause kori gutei kita option pohi sai nije attempt koribo tetia apnalok beshi upokrito hobo nishchoy ba nije guess korar capability to bahibo so gig economy mul jetu fundamental focus hetu hoise I eta free market system jetu temporary position burok beshi gurutto dia hoy in general government সংস্থা বুৰতে হক বা private organization বুৰতে হক traditional jetu system আছিল হেতু full time employee hire কৰা হৈছিল কিন্তু বৰ্তমান gig economy দিখে সমগ্ৰ বিশ্বৰ যেটো market system হেতু অগ্ৰহৰ হৈছে যত full time employee hire কৰাৰ পৰিৱৰ্তে independent worker সমূহ যিসমূহ freelancer বা independent যিসমূহ contractor তেওঁলোকক এটা নিৰ্দিষ্ট প্ৰজেক্টৰ বাবে short term basisত engage কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে so gig economy tetiala fundamental jeto feature hetu hoise large number of people work in part time or temporary position or as independent contractor বৰ্তমান সমগ্ৰ বিশ্বৰে দেশসমূহে এই দিশটোলৈকে গৈ আছে কিন্তু যিসমূহ ট্ৰেডিশনাল ইকনমিস্ট তেওঁলোকৰ ভাষ্য অনুসৰি এই gig economy টো যেটো original system of employment যত lifetime employment বা permanent basis employment generation nor যেটো process আছিল হেতু ই যথেষ্ট পৰিমাণে চ্যালেঞ্জ কৰিব বুলি বিশ্বাস কৰা হৈছে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশত মূলতঃ গিগ ইকনমিয়ে প্ৰচলিত হৈছে গৈ খুব ৰেপিড ৰূপত আৰু ভৱিষ্যতে সমগ্ৰ বিশ্বতে গিগ ইকনমিৰ ধাৰণাটোৱে ট্ৰান্সমিট হৈ যাব বুলি ইকনমিষ্ট সকলে মত পোষণ কৰা দেখা পোৱা যায় Next question number 15 ইয়াত কৈছে যে participatory notes are regulated by which of the following agency এই participatory note নামৰ বিশেষ যিসমূহ ডকুমেন্টেশন সেইসমূহ কোনে ৰেগুলেট কৰে অপচন কিনি হৈছে RBI SEBI Ministry of Finance আৰু অপচন D RBI আৰু SEBI দুইটা so শুদ্ধ উত্তৰটো হৈছে অপচন বি উল্লেখিত SEBI so এই participatory notes এটো ইতিমধ্যে কোৱাৰ্টাৰি Security and Exchange Board of India SEBI এ ৰেগুলেট কৰে কেতিয়াবা SEBI ৰ ফুল ফৰ্মটো খুদে so এই participatory notes যাক
পি নোটছ বা পিএন বুলি কোৱা হয় এইসমূহ ৰেজিষ্টাৰ্ড ফৰেইন পৰ্টফলিঅ' ইনভেষ্টৰ সমূহে ইস্যু কৰে যাৰ জৰিয়তে যিসমূহ অভাৰচিজ ইনভেষ্টৰ আছে যিসমূহ ভাৰতবৰ্ষৰ বাহিৰৰ ইনভেষ্টৰ সো তেওঁলোকে ইণ্ডিয়ান ষ্টক মাৰ্কেটত বিনিয়োগ কৰাৰ যদি ইচ্ছা আছে সেই ইচ্ছা তেওঁলোকে কাৰ্যকৰী কৰিব পাৰে আৰু তাৰ বাবে তেওঁলোকে সেবিত ফৰ্মেলি ৰেজিষ্টাৰ্ড নহলেও হয় সো আলটিমেটলি উইদাউট ৰেজিষ্টাৰিং দেমছেলফ ডাইৰেক্টলি এটা ডিউ ডিলিজেন্স প্ৰসেছৰ মাজেদি গৈ ফৰেইন যিসমূহ ইনভেষ্টৰ বা অভাৰচিজ ইনভেষ্টৰ তেওঁলোকে এই পি নোটছৰ জৰিয়তে তেওঁলোকে মূলত ভাৰতীয় যি ষ্টক মাৰ্কেট তাত বিনিয়োগ কৰিব পাৰে এটো হৈছে পি নোট বা পাৰ্টিসিপেটৰী নোটৰ চমু কনসেপ্ট আৰু আমি সদ্যহতে এটো জানিলেই হল যে পাৰ্টিসিপেটৰী নোট সমূহ ইস্যু কোনে কৰে বা ৰেগুলেট কোনে কৰে সো ৰেগুলেট কৰে সেবিয়ে আৰু এইসমূহ ইস্যু কৰে ৰেজিষ্টাৰ্ড ফৰেইন পৰ্টফলিঅ' ইনভেষ্টৰে আৰু কাক সেইসমূহ ইস্যু কৰে অভাৰচিজ ইনভেষ্টৰ সমূহক যাতে তেওঁলোকে পোনপটীয়াভাৱে ষ্টক মাৰ্কেটত বিনিয়োগ কৰিব পাৰে সেবিৰ লগত ৰেজিষ্টাৰ নোহোৱাকৈ Next question number 16. Yet Great Indian Bustard a খুব endangered চৰাইটোৰ বিষয়ে সুধিছে যে ফাৰ্ষ্টত কৈছে it is listed as endangered in IUCN Red List. Secondত কৈছে it is a flagship species of grassland ecosystem. আৰু thirdত কৈছে project Godwan was launched by Gujarat to conserve the Great Indian Bustard. So কোনগিটা শুদ্ধ হয় so option B যেটো আছে two only অৰ্থাৎ second statement to যোনটো এই second statement to হে সংক্ৰান্ত শুদ্ধ statement the Great Indian Bustard এটো হৈছে এটা flagship species of grassland ecosystem. So বাকি গিটা শুদ্ধ নহয় কিয় নহয় কাৰণ statement 1 ত এটো কৈছিলে যে it is endangered in IUCN Red List কিন্তু আসলতে এটো endangered নহয় তাৰ পৰিৱৰ্তে এটো critically endangered categoryত enlist হৈ আছে next third statement ত কৈছিল যে project Godwan এটো গুজৰাটৰ এটা project কিন্তু আসলতে এটো গুজৰাটৰ নহয় এটো ৰাজস্থান গৱৰ্ণমেণ্টে লঞ্চ কৰা এটা projectৰ নাম হৈছে project Great Indian Bustard আৰু এই চৰাইটোক লোকেলি Godwan বুলি জনা যায় গতিকে project Godwan সো এটো হৈছে ৰাজস্থানে Great Indian Bustard চৰাইটোক কনজাৰ্ভ কৰিবৰ বাবে লোৱা এটা খুব ambitious project আৰু এই Godwan বা Great Indian Bustard এটো ৰাজস্থানৰ ষ্টেট বাৰ্ড হয় আৰু এটো ভাৰতবৰ্ষৰ অন্যতম এটা আটাইতকৈ ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড বাৰ্ড ৰূপে অভিহিত কৰিব পাৰি আৰু ৰাজস্থানত অৱস্থিত যি ডিএনপি ডিজাৰ্ট নেশনেল পাৰ্ক সো তাত খুব সিগনিফিকেন্ট এমাউন্টত যদিও খুব কম গৈ কিন্তু ষ্টিল সিগনিফিকেন্ট এমাউন্টত এই চৰাইটো অৱস্থিতি লক্ষ্য কৰা যায় আৰু ভাৰতবৰ্ষৰ যি ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1972 সো তাত শিডিউল 1 ত অৰ্থাৎ আটাইতকৈ যিসমূহ এন্ডেঞ্জাৰ্ড ক্যাটেগৰী এনলিস্ট হৈ থকা শিডিউল সো সেই শিডিউল 1 তে এই গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডটো ইতিমধ্যে সন্নিবিষ্ট হৈছে মুভিং অন কোৱেশ্চন নম্বৰ 17 এটা এটা বিশেষ টাৰ্মৰ বিষয়ে সুধিছে হেতু হৈছে জিৰো বাজেট ন্যাচাৰাল ফাৰ্মিং যাক সমুকৈ ZBNF বুলি কোৱা হয় সো এই ZBNF ৰ ৰিলেটেড দুটা স্টেটমেন্ট দিছে ফাৰ্ষ্টটোত কৈছে যে ইট ইজ এ মেথড অফ কেমিক্যাল ফ্ৰী এগ্ৰিকালচাৰ বেসড অন ট্ৰেডিশনাল ইণ্ডিয়ান প্ৰেক্টিস আৰু সেকেন্ডটোত কৈছে ইট এনকাৰেজেস ইন্টেনসিভ ইৰিগেশ্যন এণ্ড ডিপ প্লাউইং অফ ফিল্ডছ সো কোনগিটা শুদ্ধ সো অকল ফাৰ্ষ্ট স্টেটমেন্টটোহে শুদ্ধ সেকেন্ডটো শুদ্ধ নহয় আমি কনসেপ্টৰ বিষয়ে সমুকৈ জানি লওঁ সো এই ZBNF অৰ্থাৎ জিৰো বাজেট ন্যাচাৰাল ফাৰ্মিং এটো হৈছে এনেকুৱা এটা মেথড যেটোত ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ নকৰাকৈ খেতি কৰাৰ এটা মেথড যত ভাৰতবৰ্ষৰ অৰিজিনালি যিসমূহ ট্ৰেডিশনাল প্ৰেক্টিস ব্যৱহাৰ কৰিছিল কৃষি কৰ্মত সো সেই সমূহকে পুনৰ ব্যৱহাৰ কৰি ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ নকৰাকৈ খেতি কৰাৰ এটা ব্যৱস্থা বা এটা মেথডলজি ক্ৰিয়েট কৰা হৈছে সো বেসিক্যালি ইয়াক ব্যাক টু বেসিক্স বুলি ক'ব পাৰি আমি আমাৰ অৰিজিনালৈ আমাৰ ৰুটলৈ ঘূৰি যোৱাৰ এটা প্ৰয়াস বুলি ক'ব পাৰি সো এটো অৰিজিনালি প্ৰমোট কৰিছিল মহাৰাষ্ট্ৰ বেসড এজন এগ্ৰিকালচাৰিষ্টে তেওঁৰ নাম হৈছে সুভাষ পালেকাৰ যি এগৰাকী পদ্মশ্ৰী এৱাৰ্ড উইনাৰ আৰু তেওঁ 1990 চনৰ দশকটোৰ মাজ ভাগত ভাৰতবৰ্ষৰ অৰিজিনালি যি গ্ৰীণ ৰিভলিউচন কনসেপ্ট আছিল সেই গ্ৰীণ ৰিভলিউচনৰ এটা বিকল্প হিচাপে এই ZBNF টোক ইন্ট্ৰোডিউস কৰিছিল সো গ্ৰীণ ৰিভলিউচনৰ মূল ফাণ্ডা আছিল যে এটো কেমিক্যাল ফাৰ্টিলাইজাৰ ৰাসায়নিক যি এই কীটনাশক আৰু লগতে ৰাসায়নিক সাৰ সো সেই সমূহৰ ব্যৱহাৰৰ জৰিয়তে আৰু লগতে খুব ইন্টেনসিভ এমাউন্টত ইৰিগেশ্যন বা জলসিঞ্চনৰ জৰিয়তে খেতিৰ উন্নতি কৰিব বিচৰাৰ যেটো প্ৰসেস যেটো গ্ৰীণ ৰিভলিউচনৰ ফান্ডামেন্টাল ক্যাৰেক্টাৰিস্টিক আছিল সো তাক ৰিপ্লেস কৰি এই জিৰো বাজেট ন্যাচাৰাল ফাৰ্মিং টো আৰম্ভ কৰাৰ প্ৰয়াস কৰা হৈছিল সো এই জিৰো বাজেট ন্যাচাৰাল ফাৰ্মিং এ কি প্ৰমোট কৰে সয়েল এৰিয়েশন মিনিমাল ওয়াটাৰিং ইন্টাৰক্ৰপিং আৰু মালচিং অৰ্থাৎ খুব কম পানী ব্যৱহাৰ কৰিয়ে আৰু একেটা
পথাৰতেই এটাতকৈ বেছি শস্য আৰু লগতে কৃষি কৰ্মত ব্যৱহৃত পথাৰখন ঢাকি ৰাখা এনেকুৱা ধৰণৰ বিভিন্ন টেকনিক ইয়াত ব্যৱহাৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু লগতে ইন্টেনসিভ ইৰিগেশ্যন অৰ্থাৎ খুব ব্যাপক মাত্ৰাত জলসিঞ্চন আৰু ডিপ প্লাউইং এই দুইটা কনসেপ্টে ডিসকাৰেজ কৰা হৈছে সো মূলত বেছি ধন ব্যয় হ'ব পৰা বা বেছি শক্তি ক্ষয় হ'ব পৰা যিসমূহ প্ৰসিডিউৰ সেইসমূহক নালিফাই কৰাৰ যত্ন কৰা হৈছে এইভাবে ইয়াক জিৰো বাজেট ফাৰ্মিং বুলি ক'ব পাৰি আৰু এই স্টেটমেন্টটোত যেটো আছিল যে ইয়াত কৈছিল ইট এনকাৰেজেস ইন্টেনসিভ ইৰিগেশ্যন এন্ড ডিপ প্লাউইং কিন্তু আসলতে ইট ডাজ নট এনকাৰেজ বাট ইট ডিসকাৰেজেস সো এখিনি হৈছে জিৰো বাজেট ন্যাচাৰাল ফাৰ্মিংৰ বেসিক ফান্ডামেন্টাল পইণ্টস Next, Washington Convention kon kihor logot jorito khudise. So option kini hoise climate change, wildlife protection, nuclear disarmament or global financial system. Uddor uttorto hoise option B ullekito wildlife protection. So এই যে ওয়াশিংটন কনভেনশন খন তার আন এটা খুব বিখ্যাত নাম হয়েছে সাইটস অর্থাৎ কনভেনশন অন ইন্টারন্যাশনাল ট্রেড ইন এন্ডেঞ্জার্ড স্পেসিস অফ ওয়াইল্ড ফাউনা এন্ড ফ্লোরা সো এই ওয়াশিংটন কনভেনশন খন আছিল মূলত এখন ইন্টারন্যাশনাল এগ্রিমেন্ট যাৰ জৰিয়তে সমগ্ৰ বিশ্বজুৰি বন্যজন্তু আৰু বন্য যিসমূহ উদ্ভিদ আছে সেইসমূহৰ যি কমাৰ্শিয়াল ট্ৰেডিং তাক ৰেগুলেট কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল লগতে প্লেন্টস আৰু এনিমেলৰ পৰা প্ৰস্তুত কৰা বিভিন্ন গুৰুত্বপূৰ্ণ দ্ৰব্য যেনে ফুড ক্লথিং মেডিচিন আৰু সোভেনিৰছ সেইসমূহৰ বিক্ৰীও যাতে বা সেইসমূহৰ বেহা বেপাৰো যাতে খুব ৰেষ্ট্ৰিক্টেড হয় তাৰ লক্ষ্যও এই ওয়াশিংটন কনভেনশনতেই স্থিৰ কৰি লোৱা হৈছিল সো এখন সাইন হৈছিল 1973 মাৰ্চ 3 3 মাৰ্চ তাৰিখে আৰু সেই অনুসৰিয়ে 3 মাৰ্চ তাৰিখটোক বিশ্ব বন্যপ্ৰাণী দিৱস ৰূপে ওয়াৰ্ল্ড ওয়াইল্ড লাইফ ডে ৰূপে সেলিব্ৰেট কৰা হয় আৰু ইউনাইটেড নেশনছৰ ইউনাইটেড নেশনছ এনভাইৰনমেন্ট প্ৰগ্ৰাম সেই সংস্থাটো ইয়াৰ এডমিনিষ্ট্ৰেটিভ এজেন্সি হিচাপে কাম কৰি আছে আৰু ইয়াৰ সেক্ৰেটাৰিয়েট অৱস্থিত সুইজাৰলেণ্ডৰ জেনেভা চহৰত আৰু সাইটস সাইন কৰা যিসমূহ পাৰ্টি সেই পাৰ্টিসমূহ লিগেলি বাইন্ডিং হৈ থাকে এই কনভেনশনখনৰ যিসমূহ ৰেষ্ট্ৰিকশন সেইসমূহ এনফোৰ্স কৰিবৰ কাৰণে থ্ৰু প্ৰপাৰ লেজিসলেশন আৰু ৰিসেন্টলি এই ওয়াশিংটন কনভেনশন আৰু ভাৰত এই পইণ্টটোত চৰ্চাত আহিছিল কিয়নো ভাৰতে ৰ'জউড নামৰ যেটো উদ্ভিদ সেই উদ্ভিদক ওয়াশিংটন কনভেনশনৰ যি ইনডেক্স বা যিসমূহ এনেক্সাৰ বা যিসমূহ তেওঁলোকে শিডিউল তৈয়াৰ কৰিছে তাৰ পৰা আঁতৰাবৰ বাবে অনুৰোধ জনাইছিল সো ৰ'জউড এটো আমি টাৰ্মটো মনত ৰাখিব লাগিব ইন ৰেফাৰেন্স টু ওয়াশিংটন কনভেনশন এণ্ড ইণ্ডিয়া Moving on, question number 19. ইয়াত কৈছে যে বিশ্বৰ আটাইতকৈ সাউদাৰ্ণ মোষ্ট অৰ্থাৎ দক্ষিণ দিশে থকা সিটিখন কোনখন সো বিশ্বৰ আটাইতকৈ দক্ষিণ প্ৰান্তত অৱস্থিত নগৰখন হৈছে চিলিত অৱস্থিত পুৱেৰ্টো উইলিয়ামছ নামৰ চহৰখন সো সেই চহৰখনক ৰিসেন্টলি সিটিৰ মৰ্যাদা দিছে চিলিয়ান অথৰিটিয়ে সো তাৰ পূৰ্বে আৰ্জেন্টিনাত থকা যিখন উচুৱাইয়া সো সেইখন আছিল সাউদাৰ্ণ মোষ্ট সিটি কিন্তু এতিয়া এইখন নতুনকৈ যেটো ডিক্লেয়াৰ হ'ল সো পুৱেৰ্টো উইলিয়ামছ উইল নাও বি known as southernmost city of the world আৰু যদি northernmost town কোনখন যদি কোঠে তেতিয়া হলে নৰৱেৰ অন্তৰ্গত স্ৱালবাৰ্ডত থকা যি লংগেৰবিন সো সেই টাউনখনেই worldৰ northernmost town বুলি গণ্য কৰা হয় Moving on, question number 20. So here kudise je Cryodracon boreas ei term to recently dekha poa goisil news ot. So kihor logot i jorito. So শুদ্ধ উত্তৰটো হৈছে option 8 উল্লেখিত যে it was the largest flying animal which was a plant-sized reptile. So এই Cryodracon boreas এটো মূলত এটা flying animal আছিল যেটো ডাইনোসৰ সমূহ বিশ্বত থকাৰ সময়তে এক্সিষ্ট কৰিছিল আৰু এটোৰ সাইজটো এটো প্লেন সাইজ আৰু এখন এৰোপ্লেনৰ সমান সাইজৰ ই আছিল বুলি বিশ্বাস কৰা হৈছিল সো এটুক বিশ্বৰ অন্যতম লাৰ্জেষ্ট ফ্লাইং এনিমেল বুলি গণ্য কৰা হয় সো যিসমূহ প্যালেন্টিওলজিস্ট সো প্যালেন্টিওলজিস্ট সকলে কি অধ্যয়ন কৰে এটো কেতিয়াবা আহে এটো আপোনালোকে নিশ্চয় জানে সো প্যালেন্টিওলজিস্ট সকলে এই নতুন স্পেসিছটো আইডেন্টিফাই কৰিছিল যাক তেওঁলোকে ইতিমধ্যে ক্ৰায়ডৰেই ক্ৰায়োডেক্ৰন বৰিয়াছ নাম দিছিল আৰু তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে ইট কুড বি ওয়ান অফ দ্য লাৰ্জেষ্ট ফ্লাইং এনিমেল অফ অল টাইম আৰু ইয়াৰ যেটো উইং স্পেন আছিল হেটো ওভাৰ 10 মিটাৰ আছিল তাৰ পাখিৰ দৈৰ্ঘ্য 10 মিটাৰতকৈ বেছি আৰু ডাইনোসৰ সমূহৰ মূৰৰ ওপৰেৰে ই উৰি আছিল সেই সময়ত বুলি বিশ্বাস কৰা হৈছিল সো দুইটা প্ৰাণীয়ে সমসাময়িকভাৱে এক্সিষ্ট কৰিছিল বুলি বিশ্বাস কৰা হয় আৰু বৰ্তমান ষ্টাডিত এটো ওলাইছে যে ইয়াৰ যেটো এক্সিস্টেন্স হেতু অলমোস্ট 77 মিলিয়ন ইয়াৰ্ছৰ আগতে আৰু বৰ্তমানৰ পশ্চিম কানাডাত ইয়াৰ ট্ৰেসেস আৱিষ্কাৰ কৰা গৈছিল সো যেতিয়াই ক্ৰায়োডেক্ৰন বৰিয়াছ আহিব তেতিয়াই ফ্লাইং এনিমেল লৈ আপোনালোকে মনত পেলালেই হ'ল Next question number 21. Yet Gyanpith award related tinta statement dise. So yet first tut koise je
কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ৮ম অনুসূচী 8th শিডিউলত অন্তৰ্ভুক্ত যিসমূহ ভাৰতীয় ভাষা সো সেইসমূহত লিখা ইণ্ডিয়ান চিটিজেনকহে এই এৱাৰ্ডটো দিয়া হয় সেকেন্ডত কৈছে যে আটাইতকৈ ৰিসেন্ট যিগৰাকী ৰিচিপিয়েণ্ট সো তেওঁ 2019 চনত লাভ কৰিছিল আৰু তেওঁ হৈছে মালায়ালম পয়েট এণ্ড এছেইষ্ট আখিথাম আছুতাম নাম্বুথিৰি আৰু থাৰ্ডত কৈছে যে একমাত্ৰ অসমীয়া জ্ঞানপীঠ এৱাৰ্ডী হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যি 1979 চনত এই বঁটা লাভ কৰিছিল সো কোনগিটা অশুদ্ধ সুধিছে ইনকাৰেক্ট ষ্টেটমেন্ট সুধিছে সো ইনকাৰেক্ট ষ্টেটমেন্ট আৰ both option 1 and option 3 কিয় হেগিটা ইনকাৰেক্ট কিয়নো অষ্টম অনুসূচিত অন্তৰ্ভুক্ত যিসমূহ ইণ্ডিয়ান ল্যাঙ্গুৱেজ তাৰ বাদেও ইংলিছত যদি কোনোবাই লেখামেলা কৰে সো তেতিয়াও তেনেকুৱা ধৰণৰ লিখামেলা কৰা ভাৰতীয় সিটিজেনক এই সন্মান প্ৰদান কৰা হয় মনত ৰাখিব নো পোষ্ট মাউস কনফাৰেল অৰ্থাৎ মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা নহয় আৰু ষ্টেটমেন্ট থাৰ্ডত যেটো উল্লেখ আছে যে একমাত্ৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যহে এই সন্মান লাভ কৰা অসমীয়া কিন্তু হেতু আসলে শুদ্ধ নহয় 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেওঁৰ মৃত্যুঞ্জয় গ্ৰন্থৰ বাবে এই সন্মান পাইছিল আৰু পৰৱৰ্তী সময়ত 2000 চনত মামনি ৰয়ছম গোস্বামীয়ে আগবঢ়োৱা লিটাৰেৰী কন্ট্ৰিবিউশনৰ বাবে তেওঁ এই সন্মান লাভ কৰিছিল সো দুগৰাকী অসমীয়া আছে বৰ্তমানলৈকে জ্ঞানপীঠ সন্মান লাভ কৰা আৰু এই জ্ঞানপীঠ সন্মান লাভ কৰা প্ৰথম গৰাকী ৰিচিপিয়েণ্টৰ বিষয়ে কেতিয়া সুধিব পাৰে সো এইখিনিতে কৈ থওঁ জ্ঞানপীঠ সন্মানটো হৈছে ভাৰতবৰ্ষৰ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড সো ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাহিত্যিক সন্মান সো এই সন্মান লাভ কৰা প্ৰথম গৰাকী ব্যক্তি হৈছে মালায়ালম ৰাইটাৰ জি শংকৰা কুৰুপ সো তেওঁ 1965 চনত প্ৰথম বিজেতা হৈছিল এই সন্মানটোৰ আৰু 1976 চনত বেংগলী নভেলিষ্ট আশাপূৰ্ণা দেৱী তেওঁ হৈছিল প্ৰথম গৰাকী নাৰী যি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁৰ এখন বিখ্যাত নভেলৰ বাবে Alright, so moving on, question number 22. Yet UNESCO Creative Cities Network, যাক চমুকৈ UCCN বুলি কোৱা হয়, so এই UNESCO Creative Cities Network, so এই সংক্ৰান্ত দুটা ষ্টেটমেন্ট ৰাখিছে প্ৰথমটো হৈছে যে ইউনেস্কোয়ে মুম্বাইক এই Creative City Networkৰ এটা মেম্বাৰ ৰূপে ডেজিগনেট কৰিছে আৰু সেকেন্ডত কৈছে যে ৰিকগনাইজ ক্ৰিয়েটিভিটি as a major factor in their urban development, social inclusion and cultural vibrancy. So এই দুটা ষ্টেটমেন্টৰ ভিতৰত কোনটো শুদ্ধ আৰু শুদ্ধ উত্তৰটো হৈছে দুইটাই আসলতে শুদ্ধ ষ্টেটমেন্ট এই যেটো ক্ৰিয়েটিভ সিটি নেটৱৰ্ক প্ল্যান ইউনেস্কোৰ সো এটো মূলত 2004 চনত ইউনেস্কো আৰম্ভ কৰিছিল আৰু ইয়াত তেনেকুৱা সিটি সমূহক আইডেন্টিফাই কৰি একত্ৰিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যিসমূহত ক্ৰিয়েটিভিটিক এটা মেজৰ ফেক্টৰ ৰূপে গণ্য কৰা হয় যিসমূহ সিটিত ইন देयर আৰবান ডেভেলপমেন্ট তেওঁলোকৰ উন্নতিৰ ক্ষেত্ৰত ক্ৰিয়েটিভ কিবা এটা মাধ্যমে মেজৰ ৰোল প্লে কৰে সো তেনেকুৱা সিটি সমূহক এই ইউনেস্কোয়ে ক্ৰিয়েটিভ সিটি নেটৱৰ্কত অন্তৰ্ভুক্ত কৰিছিল সো এটোৰ আৰম্ভণিৰ পৰা UCCN এ লাইক মাইন্ডেড সিটি সমূহৰ এটা নেটৱৰ্ক বনাইছে বৰ্তমানলৈকে 246 খন সিটি আছে যিসমূহত সাস্টেইনেবল ফিউচাৰৰ কাৰণে সো ক্ৰিয়েটিভিটিক এটা মাধ্যম ৰূপে স্থিৰ কৰা হৈছে আৰু মূলত 7টা থিম ৰখা হৈছে এই সিটি ক্ৰিয়েটিভ সিটি নেটৱৰ্কৰ বাবে সো প্ৰথমটো হৈছে ক্ৰাফটছ এণ্ড ফ'ক আৰ্ট সেকেন্ড হৈছে ডিজাইন দেন ফিল্ম নেক্সট হৈছে গেস্ট্ৰনমি মানে হৈছে ষ্টাডি অফ ফুড এণ্ড কালচাৰ নেক্সট লিটাৰেচাৰ নেক্সট মিডিয়া আৰ্টছ আৰু লাষ্টত মিউজিক সো এই 7টা বিভিন্ন থিম এই সিটিসমূহ সিলেকশনৰ ক্ষেত্ৰত স্থিৰ কৰা হৈছে আৰু বৰ্তমান ভাৰতবৰ্ষৰ UCCN ৰ আন্ডাৰত কেইখন সিটি আছে যদি সোধে তেতিয়াহ'লে সেইখন হৈছে কমে মুম্বাই যি ফিল্ম ক্যাটাগৰীত নিৰ্বাচিত হৈছে নেক্সট হায়দৰাবাদ যি গেস্ট্ৰনমি অৰ্থাৎ খাদ্য আৰু সংস্কৃতি অধ্যয়ন শিতানত অন্তৰ্ভুক্ত হৈছে সো এই দুখন ৰিসেন্টলি 2019 চনত অন্তৰ্ভুক্ত হৈছে আৰু তাৰ পূৰ্বে আন তিনিখন আছিল সেইখন হৈছে কমে চেন্নাই আৰু বাৰাণসী যাক মিউজিক সেকশনত অন্তৰ্ভুক্ত হৈছে আৰু জয়পুৰ যিখন ক্ৰাফটছ এণ্ড ফ'ক আৰ্ট এই শিতানত ইউনেস্কোৰ ক্ৰিয়েটিভ সিটি নেটৱৰ্কত ইনক্লুড হৈ আছে গতিকে বৰ্তমান ভাৰতবৰ্ষৰ 5খন সিটি এই ক্ৰিয়েটিভ সিটি নেটৱৰ্ক ইউনেস্কোৰ আন্ডাৰত অন্তৰ্ভুক্ত হৈ আছে নেক্সট কোৱেশ্চন নম্বৰ 23 ইয়াত পণ্ডিত মদন মোহন মালব্যৰ বিষয়ে দুটা ষ্টেটমেন্ট দিছে প্ৰথমটোত কৈছে যে 1916 চনত বানাৰস হিন্দু ইউনিভাৰ্সিটি মদন মোহন মালব্যই গঠন কৰিছিল আৰু নেক্সট ইণ্ডিয়ান যেটো ইন্ডেন্সাৰ সিস্টেম আছে তাক শেষ কৰাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ অৰিহণা আছে সো এই দুইটা ষ্টেটমেন্টই শুদ্ধ হয় সো পণ্ডিত মদন মোহন মালব্য এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামৰো কি ৰোল প্লে কৰা ব্যক্তি আছিল আৰু ভাৰতবৰ্ষত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্সিটি 1916 চনত গঠন কৰিছিল আৰু ইণ্ডিয়ান যেটো ইন্ডেন্সাৰ সিস্টেম আছে মূলত কেৰিবিয়ান যিসমূহ দ্বীপপুঞ্জ তাত প্ৰচলিত হৈ থকা ইণ্ডিয়ান ইন্ডেন্সাৰ সিস্টেমটোৰ শেষ কৰাৰ ক্ষেত্ৰতো তেওঁৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে এতিয়া এই ইন্ডেন্সাৰ সিস্টেমটো কি হয় হেতু যদি জানিবৰ কাৰোবাৰ মনত উৎসুকতা আছে তেতিয়া হলে ব্ৰিটিছ পাৰ্লিয়ামেন্টে যেতিয়া 1833 চনত স্লেভাৰী এবলিশন এক্টৰ জৰিয়তে দাস প্ৰথাটোক শেষ কৰিছিল তাৰ পৰৱৰ্তী সময়ত এই ইন্ডেন্সাৰ সিস্টেমটোৱে এটা বন্ডেড লেবাৰৰ খুব ইউনিক
লেবাৰ চিষ্টেম ৰূপে এইটো ডেভেলপ হৈ উঠিছিল সো মূলতঃ যিসমূহ ব্ৰিটিছ কলনী আছে সেই ব্ৰিটিছ কলনীসমূহ যিসমূহ ৱেষ্ট ইণ্ডিজে হওক আফ্ৰিকা বা সাউথ ইষ্ট এছিয়াত অৱস্থিত সো তেনেকুৱা কাণ্ট্ৰিসমূহত থকা বিভিন্ন ব্ৰিটিছ কলনীৰ কনষ্ট্ৰাকশ্যন প্ৰজেক্টসমূহত বা চুগাৰ কটন আৰু টি প্লেণ্টেশ্যনসমূহত কাম কৰিবৰ বাবে কোনো মজুৰি নিদিয়াকৈ কেৱল মাত্ৰ ডেট ৰিডাকশ্যনৰ লক্ষ্যৰে এই ইণ্ডেঞ্চাৰ্ড লেবাৰসমূহক নিয়োগ কৰা হৈছিল মূলতঃ তেওঁলোকক কৃতদাসৰ দৰেই তেওঁলোকক ব্যৱহাৰ কৰি লৈ যোৱা হৈছিল আৰু এই যিটো ইণ্ডেঞ্চাৰ চিষ্টেম এই ইণ্ডিয়ান ইণ্ডেঞ্চাৰ চিষ্টেমটোৰ পৰাই এই ৱেষ্ট ইণ্ডিজেই হওক আফ্ৰিকাই হওক বা তেনেকুৱা বিশ্বৰ বিভিন্ন প্ৰান্তত যিটো ইণ্ডিয়ান কমিউনিটি তাত বৰ্তমান খুব ছিগনিফিকেণ্ট নাম্বাৰ্ছত ডেভেলপ হৈ আছে তাৰ অৰিজিন ৰূপে ইণ্ডেঞ্চাৰ চিষ্টেমটোকে বহুতে অভিহিত কৰিব বিচাৰে সো এইটোৰ এবলিছৰ ক্ষেত্ৰতো এইটো শেষ কৰাৰ ক্ষেত্ৰতো পণ্ডিত মদন মোহন মালব্যই খুব গুৰুত্বপূৰ্ণ কেম্পেইন কিছুমান কৰিছিল আৰু তেওঁ কেইবাখনো উইকলি বা মান্থলি মেগাজিন পাব্লিছ কৰি উলিয়াইছিল লঞ্চ কৰিছিল সেইখন হৈছে কমে অভ্যুদয়া যিখন আছিল হিন্দী লেংগুৱেজ উইকলি নেক্সট এখন ইংলিছ লেংগুৱেজ ডেইলি আছিল যিখনৰ নাম হৈছে দ্য লিডাৰ অফ আলাহাবাদ আৰু আন এখন মাহেকীয়া হিন্দী মেগাজিন মৰ্যাদা বুলি সো এইসমূহৰ প্ৰকাশৰ ক্ষেত্ৰত পণ্ডিত মদন মোহন মালব্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰ সমান্তৰালভাৱে পণ্ডিত মদন মোহন মালব্যই যি হিন্দু মহাসভাৰ গঠনৰ ক্ষেত্ৰতো তেওঁৰ ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন আছে আৰু তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰগতিশীল বা সংস্কাৰমূলক কাৰ্যসূচীৰ ক্ষেত্ৰত পণ্ডিত মদন মোহন মালব্যৰ নাম আমি সন্নিৱিষ্ট কৰিব পাৰোঁ নেক্সট Question number 24 আজিৰ এই ভিডিওটোৰ পেনাল্টিমেট কুৱেশ্যন সো ইয়াত অট্টুকাল পংগলা ফেষ্টিভেল এইটো কোনখন ৰাজ্যত চেলিব্ৰেট কৰা হয় সুধিছে অপশ্যনখিনি হৈছে কেৰালা তামিলনাডু কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশ আৰু এই অট্টুকাল পংগলা ফেষ্টিভেল এইটো চেলিব্ৰেট কৰা হয় মূলতঃ কেৰালা ষ্টেটত সো কেৰালাৰ তিৰুৱন্তপুৰমত অৱস্থিত অট্টুকাল ভগৱতী টেম্পল সো তাত 10 দিনীয়া এটা ধাৰ্মিক ফেষ্টিভেল হিচাপে এই অট্টুকাল পংগলা ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয় আৰু এই পংগলা যিটো ৱৰ্ড পংগলা মানে হৈছে এইটো এনেকুৱা এটা ৰিচুৱেল যিটোত অট্টুকুল আম্মা নামৰ যিগৰাকী গডেছ তাত পূজা কৰা হয় যিগৰাকী দেৱীৰ উপাসনা কৰা হয় সো তেওঁৰ উৎসৰ্গা কৰি মূলতঃ নাৰীসকলে সুইট পায়সম অৰ্থাৎ আমাৰ পায়স সদৃশ এটা বিশেষ উপকৰণ তেওঁলোকে প্ৰস্তুত কৰে আৰু দেৱীৰ নামত উৎসৰ্গা কৰে আৰু এই অট্টুকাল পংগলা ফেষ্টিভেলটোৰ বা এই বিশেষ টেম্পলটোৰ এটা খুব গুৰুত্বপূৰ্ণ দিশ হৈছে যে ইয়াত কেৱল মাত্ৰ নাৰীসকলক কেৱল মহিলাসকলকে পাৰ্টিচিপেশ্যন এলাউ কৰা হয় বা এই বিশেষ ৰিচুৱেলটোত ভাগ ল'বৰ বাবে কেৱল তেওঁলোককহে দিয়া হয় সো এই মন্দিৰটোক ওমেন্স সাবৰিমালা বুলি অভিহিত কৰে ইন জেনেৰেল সো সাবৰিমালা কাণ্ডৰ বিষয়ে আমি সকলোৱে অৱগত য'ত এটা নিৰ্দিষ্ট এজ গ্ৰুপৰ মহিলাসকলৰ প্ৰৱেশ নিষিদ্ধ আছিল কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি এই অট্টুকাল টেম্পলত দেখা পোৱা যায় সেইবাবে ইয়াক ওমেন্স সাবৰিমালা বুলি কোৱা হয় আৰু আজিৰ এই ভিডিওটোৰ অন্তিমটো সহজ প্ৰশ্ন দৌল উৎসৱৰ লগত জড়িত ফাৰ্ষ্ট ষ্টেটমেণ্টটো হৈছে ইট ইজ চেলিব্ৰেটেড বাই দ্য পিপল অফ আছাম আৰু ছেকেণ্ডটো হৈছে হোলি গিটছ অফ বৰপেটা ইজ ওৱান অফ দ্য ৰিমাৰ্কেবল ফিচাৰ সো দুইটাই শুদ্ধ হয় দৌল উৎসৱটো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰে ফাকুৱা হোলী বা তেনেকুৱা ধৰণৰ আন বিভিন্ন নামেৰে চেলিব্ৰেট কৰে হোলিকা দহন জাতীয় হয় সো অসমত এই দৌল উৎসৱটো চেলিব্ৰেট কৰে আৰু মূলতঃ বৰপেটাৰ দৌল উৎসৱ সমগ্ৰ অসম তথা ভাৰত বিখ্যাত সো এই বৰপেটাৰ দৌল উৎসৱৰ এটা অন্যতম উপকৰণ হৈছে হোলী গীতসমূহ য'ত মূলতঃ লৰ্ড কৃষ্ণক প্ৰশংসা কৰি বা লৰ্ড কৃষ্ণৰ বিভিন্ন তেওঁৰ ঐশ্বৰিক কাৰ্যকলাপ বৰ্ণনা কৰি হোলী গীতসমূহ গোৱা হয় ৰং আৰু আনন্দৰ বাণী প্ৰেৰণ কৰি যিসমূহ গোৱা হয় সো সেই হোলী গীতসমূহ হোলী উৎসৱৰ বা দৌল উৎসৱৰ অন্যতম এটা উপকৰণ আৰু বৰপেটাত মথুৰা দাস বুঢ়াগোহাঁই আছিল প্ৰথমগৰাকী সত্ৰাধিকাৰ যি বৰপেটা সত্ৰত বা বৰপেটাত আনুষ্ঠানিকভাৱে দৌল ফেষ্টিভেল চেলিব্ৰেট কৰিছিল বুলি বিশ্বাস কৰা হয় আৰু তাৰ পূৰ্বেই মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ দুইগৰাকীৰ অনুপম যি ৰচনাৰাজি তাত দৌল উৎসৱৰ উল্লেখ আছে আৰু শংকৰদেৱৰ ক্ষেত্ৰত শ্ৰীনযাত্ৰাত তেওঁ দৌল উৎসৱ সম্বন্ধীয় বিভিন্ন পংক্তি ৰচনা কৰিছিল বুলি পৰৱৰ্তী সময়ত আৱিষ্কৃত হৈছিল গতিকে এইখিনিৰ জৰিয়তে আমি প্ৰথম পাৰ্টটো শেষ কৰিলো নেক্সট 25টা কুৱেশ্যন লৈ অতি সোনকালে আপোনালোকৰ মাজত আমি উপস্থিত হ'ম চাই থাকিবলৈ নাপাহৰিব ইকুইবাত ধন্যবাদ শুভৰাত্ৰি